নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি ৰাতিপুৱাই মই চুলি সৰা কেনেকৈ বন্ধ কৰিব লাগে আজি আপোনালোকক মই দেখাম বুলি ভাবিছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰি ল'ম। এয়া হ'ল জবা ফুলৰ পাত আৰু এয়া হ'ল ডভ চেম্পুটো আপোনালোকে যি টি নিজৰ ব্যৱহাৰ কৰা কথা। কোনোবাই ডভ চেম্পু ব্যৱহাৰ কৰিব পাৰে, কোনোবাই পেণ্টিন, কোনোবাই সানচিল্ক, এনেকৈ মানে কোনোবাই পতঞ্জলি এনেকৈ ব্যৱহাৰ কৰিব পাৰে। কিন্তু মই ডভ চেম্পু ব্যৱহাৰ কৰোঁ, সেইটো কাৰণে ডভ চেম্পু আজি লৈছোঁ আৰু আপোনালোকক মই আজি দেখাম বুলি ভাবিছোঁ। এয়া হ'ল জবা ফুল আৰু এই হ'ল জবা ফুলৰ পাত আৰু এটা পাত্ৰত পানী অলপ লৈছোঁ। এয়া হ'ল পানী অলপমান লৈছোঁ, তাৰমানে চেম্পুটো মিক্স কৰিবৰ কাৰণে। আৰু মাথাত কেনেকৈ এপ্লাই কৰিব লাগে এতিয়া আপোনালোকক মই দেখাম বুলি ভাবিছোঁ। এতিয়া মই আপোনালোকক দেখুৱাম। এয়া হৈছে অকণমান মানে আমাৰ মিক্সি নাই, সেইটো কাৰণে হাতেদি ছিঙিছোঁ আৰু হাতেদি ছিঙিলে একো নহয় বাৰু, অকল বিজলটো ওলালেই হয়, সেইটো কাৰণে হাতেদি ছিঙিছোঁ আৰু মিক্সি থাকিলে ভাল হয় আৰু অলপ পিছল হয় আৰু বেছিকৈ মানে মিহি হয়। কিন্তু আমাৰ হেৰি নাই, সেইটো কাৰণে ইয়াত পুল এপাহ দিছোঁ। পুল এপাহে পালোঁ আজি। পুলটো বেছিকৈ ফালে ভালেই হয় আৰু চুলিটো ইমান সৰিছে মানে বচাব পৰা নাই মই চুলিটো। আৰু যিমানে মানে বয়স বাঢ়ি যাব ইমানে চুলি সৰি যায়। ল'ৰা ছোৱালী হোৱাৰ পিছত চুলি মানে যত্ন কৰি বহুত ৰাখিব লাগে, কিন্তু আমাৰ যত্ন কৰিবলৈ টাইম নাই, সেইটো কাৰণে চুলিটো মানে বহুত সৰিছে। আজি চেম্পু 2 পেকেট লৈছোঁ মই, ডভ চেম্পু। যোনে যি ব্যৱহাৰ কৰে সেয়ে লগাব পাৰিব। ভালকৈ মই হেৰি কৰি লৈছোঁ। এটা পাত্ৰত আপোনালোকে পানী অলপ ল'ব পাৰিব। এয়া হ'ল ইমান ধুনীয়া হৈ গ'ল, দেখিছেনে? এনেকৈ আপোনালোকে মিক্স কৰি ল'ব ধুনীয়াকৈ। তাৰপিছত এনেকৈ চুলিত অলপ অলপকৈ এপ্লাই কৰি ল'ব। এয়া চাহ এনেকৈ ধুনীয়াকৈ এপ্লাই কৰি ল'ব আপোনালোকে। এনেকৈ এপ্লাই কৰি থৈ দিব। এনেকৈ আপোনালোকে ধুনীয়াকৈ দুটা হাতে উঠাই থৈ দিব। চুলি আৰু যিমান বেছি চুলি যদি ড্ৰাই হয় আপোনালোকে চেম্পু লগাব নালাগে। ড্ৰাই নোহোৱা চুলিতে মানে চেম্পুটো বেছি কৰিব লাগে। কিন্তু বেছিকৈ যদি চুলিটো ড্ৰাই হয় তেতিয়া মানে আপোনালোকে চেম্পু নলগাব, এনেকৈ এপ্লাই কৰি থাকিব আপোনালোকে। আপোনালোকে এপ্লাই কৰিয়ে থাকিব এনেকৈ। ধুনীয়াকৈ এনেকৈ আপোনালোকে আধা ঘণ্টামান এপ্লাই কৰি থ'ব। আধা ঘণ্টাৰ পিছত আপোনালোকে ধুই পখালি ধুনীয়াকৈ কটন কাপোৰেদি অলপ মানে চুলিটো হেৰি কৰি ল'ব, টুকিব মাথাটো তিতা পানীখিনি। তাৰপিছত মানে ধুনীয়াকৈ এনেকৈ আপোনালোকে ধুই পখালি আধা ঘণ্টাৰ পিছতে ধুই পেলাব। সেয়া হৈ গ'ল। এতিয়া মই আধা ঘণ্টা ৰাখিম আৰু এতিয়া মই আধা ঘণ্টাৰ পিছত ধুই আহিলোঁ। এয়া দেখিছেই নহয়, বহুত পিছল হৈছে। আপোনালোকেও এনেকৈ মানে জবা ফুল আৰু চেম্পুৰ লগত ধুনীয়াকৈ মিক্স কৰি আধা ঘণ্টাৰ কাৰণে এপ্লাই কৰি থ'ব। আৰু এয়া হৈ গ'ল চুলি আৰু বহুত পিছল হৈছে। আৰু এতিয়া মই ধুই আহিছোঁ। এয়া দেখিছেই নহয়, ধুই পখালি আহিলোঁ। এয়া চাওক। আৰু আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।